ধন্যবাদ। আমি ইলেক্ট্রিক মিডিয়াৰ জৰিয়তে আমি এখন লিষ্ট প্ৰকাশ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। আমি এই লিষ্টখন দেখিছোঁ আৰু ইয়াত স্বয়ম্ভু সভাপতি হিচাপে শ্যামলজ্যোতি বৰাই এই লিষ্টখন প্ৰস্তুত কৰিছে বুলি আমি ধাৰণা কৰিছোঁ, যিহেতু ইয়াত মোৰ নামটো জড়িত হৈ আছে। ইয়াত এখন লিষ্ট বনাইছে আৰু ইয়াত এখন আপুনি দেখিছে, ইয়াত সভাপতি হিচাপে মোৰ ছিগনেচাৰ নাই আৰু এই ছিগনেচাৰটো শ্যামলজ্যোতি বৰা। গতিকে তেখেতে মোৰ আজ্ঞাতে বা সংগঠনৰ এনে ধাৰণাৰ ওপৰত তেওঁ কি লিষ্ট প্ৰস্তুত কৰিছে তাৰ কাৰণে মই জ্ঞাত নহয় আৰু এই বিষয়ত আমি চুতীয়া জাতি যুৱ সন্মিলন জড়িত নহয়। চুতীয়া জাতি যুৱ সন্মিলন যিহেতু জনসাধাৰণৰ চুতীয়া জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে, গতিকে এই বিষয়টো একেবাৰে জড়িত নহয়। আৰু তেওঁ এজন স্বয়ম্ভু সভাপতি, তেওঁ বিভিন্ন সময়ত পইচা কেলেংকাৰী জড়িত হৈ আছে। আমাৰ চুতীয়া জাতি যুৱ সন্মিলনৰ নামত তেখেতে যোৰহাটত কালেকশ্যন কৰি তেওঁৰ ওপৰত ইতিমধ্যে কেছ চলি আছে, এখন কেছৰ ডকুমেণ্টছ, আৰু তেওঁৰ ওপৰত কেছ হৈ আছে এতিয়াও। আৰু সেইকাৰণে 2022 চনত চুতীয়া জাতি যুৱ সন্মিলনে তেখেতক গুৱাহাটী সাধনী ভৱনৰ বৰ্ধিত কাৰ্যনিৰ্বাহক তেখেতক সংগঠনৰ পৰা অব্যাহতি দি থৈছে। আৰু গতিকে তেওঁ পুনৰ এনেকুৱা কামত জড়িত হোৱাটো আমি তীব্ৰভাৱে সকীয়াই দিছোঁ যে তেওঁ এইবিলাক কাম বিৰত থাকক। আৰু তেখেতে যি মিডিয়াৰ জৰিয়তে চুতীয়া জনগোষ্ঠীকো আজি 100 বছৰৰ সংগঠনটো সম্পূৰ্ণ হোৱাৰ দিশত গৈ আছে আৰু চুতীয়া উন্নয়ন পৰিষদৰ নামটো তেওঁ কালিমা সানিছে। এই গোটেই প্ৰক্ৰিয়াটোত আজি আমাৰ ঐতিহাসিক যিবিলাক সম্পদ আৰু যিবিলাক জনগোষ্ঠীয় বিভিন্ন জিলাত ঐতিহাসিক কামবিলাক 90% কাম খুব সুচাৰুৰূপে হৈ আছে আৰু এই চৰকাৰখনৰ দিনত 90% কাম সম্পূৰ্ণ হোৱাৰ দিশত গৈছে। তেনে সময়ত জনগোষ্ঠীটো ভাৱমূৰ্তি জনসাধাৰণৰ মাজত হেয় প্ৰতিপন্ন কৰিবলৈ যি প্ৰয়াস কৰিছে, এইটো অত্যন্ত নিন্দনীয়। গতিকে চৰকাৰে এই গোটেই বিষয়টো তদন্ত আয়ুক্তৰ ভিতৰলৈ আনি এই ছিগনেচাৰটো প্ৰকৃততে তেওঁ হয়নে নহয় ফৰেন ছিগনেচাৰ কৰি ইয়াক প্ৰকৃত সত্যটো উদঘাটন কৰিব লাগে। আৰু ইয়াৰ কাৰণে আমি সম্পূৰ্ণ সহযোগ কৰিম আৰু আমাৰ ফালৰ পৰাও এই প্ৰক্ৰিয়াটো আমি ইতিমধ্যে আইনৰ কাষ চাপিছোঁ, যাতে দোষীয়ে কঠোৰ শাস্তি পায়। আৰু এই লিষ্টখনত তেওঁ যিহেতু নিচেশ্বৰ নামটো আমি প্ৰথমতে দেখিছোঁ আৰু গোটেই লিষ্টখন যোৰহাটত তেওঁ সম্পূৰ্ণ পৰিয়ালকেন্দ্ৰিক এখন লিষ্ট প্ৰস্তুত কৰি জড়িত হৈ আছে আৰু বিভিন্নজনৰ পৰা পইচা তোলাও অভিযোগ মাজে মাজে আহি আছে। গতিকে তেওঁ গকুল পে'টো আমি এটাই আপোনাক উদাহৰণ দিছোঁ যে তেওঁ গকুল পে'টো তদন্ত আয়ুক্তালয় আনিলে গোটেই বস্তুটো জলজলপটকৈ ওলাই পৰিব। ধন্যবাদ।